আমি সমগ্ৰ অসমবাসী ৰাইজ তথা সমগ্ৰ পৃথিৱীৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যিসকল অনুৰাগী আছে, যিসকলে জুবিনদাৰ আদৰ্শক শ্ৰদ্ধা সন্মান কৰে, যিসকলে জুবিন গাৰ্গ ডাঙৰীয়াৰ গান, তেওঁৰ সৃষ্টিশীলতাক লৈ সকলো আপ্লুত হয়। সমগ্ৰ তেখেতৰ অনুৰাগী, তেখেতৰ আদৰ্শ, চিন্তা, সৃষ্টিশীলতাক ভাল পোৱা সকলো ৰাইজ আবেগত ম্ৰিয়মান হৈ আছে আৰু প্ৰত্যেকেই সমগ্ৰ পৃথিৱীৰ প্ৰতিটো প্ৰান্ততে জুবিন গাৰ্গ ডাঙৰীয়াৰ এই মৃত্যু, মুখ্যমন্ত্ৰীৰ ভাষাত এই হত্যাৰ ন্যায় বিচাৰিছে আৰু ন্যায় প্ৰাপ্তিৰ কাৰণে সকলোৱে যুঁজি আছে। আৰু সকলোৱে এটাই কথা কৈছে যে লক্ষ্যভ্ৰষ্ট, দিগভ্ৰান্ত বা মানুহক বিভ্ৰান্ত কৰিব খোজা কোনো কথাই জনগণে কেতিয়াও গুৰুত্ব দিব খোজা নাই। এটাই সকলোৰে ঐক্যবদ্ধ আহ্বান, সকলোৰে দাবী যে জুবিনদাৰ এই মৃত্যুৰ ন্যায় লাগে, ন্যায় লাগিব। আৰু ইয়াক লৈ কেতিয়াও কোনো কাৰণতে না শিথিলতা আনিব পাৰিব, না ইয়াক লৈ কোনো কাৰণতে এক বিভ্ৰান্তি এটা সৃষ্টি কৰিব পাৰিব। এই কথাত সমগ্ৰ পৃথিৱীৰ জনগণ সজাগ হৈ আছে। এতিয়া আমি শেহতীয়াকৈ দেখিছোঁ যে কিছুমান এনেকুৱা ধৰণৰ বিষয় উত্থাপন কৰা হৈছে যিবোৰ কথা আহিব নালাগে, যিবোৰ কথা মুখ্যমন্ত্ৰীয়ে ক'ব নালাগে সেইবোৰ কৈছে, আৰু যিবোৰ নক'ব লগা কথা সেইবোৰ তেওঁ কৈ আছে। ক'ব লগা কথাবোৰ তেওঁ নকয় আৰু নক'ব লগাবোৰ তেওঁ কৈ আছে। এতিয়া এই গোটেই কথাটো আমাৰ যিটো অনুভৱ, এই অনুভৱে আমি এটা কথা ক'ব খুজিছোঁ, জুবিন গাৰ্গ নামৰ যি সত্তা আছে, এই সত্তাৰ বিশালতাটোক কিবা কাৰণত ষড়যন্ত্ৰমূলকভাৱে নিয়ন্ত্ৰণ কৰিব খোজা হৈছে নেকি, সংকুচিত কৰিব খোজা হৈছে নেকি। সমগ্ৰ পৃথিৱীৰ জনগণৰ মৰম, সমস্ত ভালপোৱা, আৱেগ, তেখেতৰ প্ৰতি যি শ্ৰদ্ধা আৰু তেখেতৰ আদৰ্শ, তেখেতৰ চিন্তা, দৃষ্টিভংগীৰ প্ৰতি জনগণৰ যিটো আকুণ্ঠ সমৰ্থন আছে, ভালপোৱা আছে, তাক কিবা কাৰণত প্ৰভাৱ পেলাব খোজা হৈছে নেকি, বাধা দিব খোজা হৈছে নেকি, এই কথা মানুহৰ সকলোৰে মনলৈ আহিছে। আৰু সকলোৱে এই কথা উপলব্ধি কৰিছে যেন এই তেখেতৰ এই গোটেই কথা বতৰাবোৰক জনগণৰ ভালপোৱাক ক'ৰবাত নিয়ন্ত্ৰণ কৰিব খোজা হৈছে, বাধা দিব খোজা হৈছে। যিগৰাকী মানুহে বিনিদ্ৰ ৰজনী কটাই, নিশা উজাগৰে থাকি শত সহস্ৰ সৃষ্টিশীলতা আমাক দিলে, গান দিলে, ৩৮,০০০ গান দিলে নিশা উজাগৰে থাকি, সেইগৰাকী মানুহৰ তেওঁৰ সমাধি ক্ষেত্ৰ, পবিত্ৰ ভূমিকো কিবা কাৰণে চৰকাৰে নিয়ন্ত্ৰণ কৰিব খুজিছে নেকি। জনগণে কথাটো হ'ল যে বিভিন্ন কথা, যিবোৰ কথা আমি কেইবাবাৰো মই সংবাদমেলত উত্থাপন কৰিছিলোঁ, সেইবোৰ প্ৰশ্নৰ, মৌলিক প্ৰশ্নৰ কিন্তু উত্তৰ আমি পোৱা নাই। কেনেকৈ মৃত্যু হ'ল সেই কথাও আজিলৈকে ৰাইজৰ মাজলৈ অহা নাই। মৃত্যুৰ তদন্ত সঠিক গতিত আগবাঢ়িছেনে নাই বঢ়া সেই বিষয়ক লৈও মুখ্যমন্ত্ৰী, বিজেপি দলৰ নেতা, চৰকাৰী যন্ত্ৰৰ বিভিন্ন কথা বতৰা বা SITৰ দায়িত্বত থকা মানুহৰ বক্তব্যও কেতিয়াবা যিটো পৰস্পৰ বিৰোধী কথা বতৰা, বা আজি যিটো কথা কৈছে কাইলৈ আকৌ সন্ধিয়া সলনি হৈছে, পুৱা এটা কথা কৈছে, সন্ধিয়া এটা সলনি হৈছে, এইবোৰ কথাই জনগণক ব্যাপক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। এটা বিভ্ৰাটময় পৰিৱেশ এটা সৃষ্টি হৈছে। এতিয়া মৌলিক যিবোৰ কথা, সেই কথা বতৰাবোৰকে আমি সেই কথা বতৰাবোৰ আনিব খুজিছোঁ। এতিয়া পষ্টমৰ্টেম ৰিপৰ্ট হঠাৎ এখন ওলাই গ'ল, যিটোক লৈ আমিও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলোঁ। মুখ্যমন্ত্ৰীয়ে আমাকে দুখ জাপিব খুজিছিলে, আছুৰ সভাপতিগৰাকীকো দুখ জাপিব খুজিছে। এতিয়া আমাৰ কথা হ'ল যে সেই যে পষ্টমৰ্টেম ৰিপৰ্টটো যিটো ব্যাপক ৰাজহুৱা হ'ল, চাৰিওফালে ভাইৰেল হ'ল, কোনে উলিয়ালে? আজিলৈকে সেই ব্যক্তিগৰাকীয়ে, যিগৰাকীয়ে লিক কৰিলে, তেওঁক কৰায়ত্ব কৰা হ'লনে? মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছোঁ। আজিলৈকেতো কৰায়ত্ব কৰা নাই। কিয়? এইটো কাৰ কি মানে অন্তৰ্নিহিত এনেকুৱা পক্ষ, মানে এটা উদ্দেশ্য প্ৰণোদিত কাৰবাৰ এটা কোনে কৰিলে? কোনে এই কামটো কৰিলে? জনগণক বিভ্ৰান্ত কৰিবৰ কাৰণে এই কাম কৰিছে নে আন কিবা কিবি কথা? গতিকে আমি এই কথা বতৰাবোৰ জানিব খুজিছোঁ। এতিয়া মুখ্যমন্ত্ৰীয়ে এতিয়া সকলোতে মানে ৰাজনীতি দেখা পায়, কিন্তু ৰাজনীতি কোনে কৰিছে? ৰাজনীতিটো মুখ্যমন্ত্ৰী বা বিজেপি দলেহে ৰাজনীতি কৰা আমি দেখিবলৈ পাইছোঁ।
কাৰণ প্ৰত্যেকে ন্যায় বিচাৰিছে, ন্যায়টোৱে মূল কথা, বেলেগ কথা বতৰাবোৰ কেতিয়াও মানুহে আলোচনালৈ আনিব খোজা নাই। তেওঁলোকে কি কৰিলে কি নাই কৰা এই কথা বতৰাবোৰ এখন তালিকা উলিয়াব লাগে। নশ্বৰ দেহটো আনিলোঁ, ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ কাৰণে ৰাখিলোঁ, অন্ত্যেষ্টিক্ৰিয়া কৰিলোঁ, এইবোৰ কি কথা মই বুজি পোৱা নাই। মুখ্যমন্ত্ৰী প্ৰশাসনিক মুৰব্বী এগৰাকীৰ এইবোৰ এটা সাংবিধানিক আৰু নৈতিক দায়িত্ব। এগৰাকী জাতীয় গণশিল্পী এটা নিদিবাৰে ন্যায়ৰ লগত ভোটৰ কোনো সম্পৰ্কই নাই। ন্যায় পাব লাগিব, কাৰণ এইটো এটা যোনেই এই কাম কৰিছে, হত্যা বা মৃত্যু, যাৰ কাৰণে মৃত্যু হ'ব লগা হৈছে, যিসকলৰ কাৰণে এই মৃত্যুৰ মুখলৈ জুবিন গাৰ্গ যাব লগা হ'ল, সেইসকল অক্ষমনীয় অপৰাধৰ অপৰাধী, তেওঁলোকে শাস্তি পাব লাগিব। আৰু সেইকাৰণে ন্যায় প্ৰদানটো এটা সাংবিধানিক আৰু ন্যায়িক দায়িত্ব। ইয়াৰ লগত ভোটৰ কেনেকৈ সম্পৰ্ক আহে? মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ বহু দূৰৰ ৰাজনীতিৰ পৰা বহু দূৰত থাকিব, কিন্তু ভোট দিব লগা হ'লে ৰাইজে বেছিকৈ বিজেপিক ভোট দিব। আৰে এইবোৰ কেনেকুৱা ধৰণৰ কথা? আৰু তাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে এতিয়া শেহতীয়াকৈ শপতনামা, অভিযোগনামা ন্যায়ালয়ৰ হাতত অৰ্পণ কৰাৰ পাছত তেওঁ ৰাজপথত নামিম বুলিও কৈছে। এতিয়া শেহতীয়াকৈ গোটেই বিজেপি দলটোৱে তেওঁলোকে দলীয় পতাকা লৈ তেওঁলোকে ন্যায় বিচাৰি ৰাজপথলৈ নামিলে। এতিয়া দলীয় পতাকা লৈ ৰাজপথলৈ নমাটোৱে আচলতে ৰাজনীতিকৰণ কৰা কথাটোকে বুজায়। আচলতে কোনোৱেও এনেকৈ ধৰণে দলীয় পতাকা লৈ কেতিয়াও ন্যায় বিচৰা নাই, আৰু নিৰ্বাচন কেন্দ্ৰিক কথাও কোনেও মুখলৈ অনা নাই। যদি আনিছে মুখ্যমন্ত্ৰীয়ে আনিছে, যদি ৰাজপথত নামিছে দলীয় পতাকা লৈ, তেতিয়াহ'লে বিজেপিয়ে নামিছে, আৰু তেওঁলোকে ৰাজনৈতিক কথা বতৰাবোৰ তেওঁলোকে আলোচনা কৰিছে, চৰ্চা কৰিছে। এতিয়া আমাৰ প্ৰশ্ন এতিয়া যি সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হ'ল, য়ট পাৰ্টি কৰিবলৈ যাওঁতে তাত মুঠতে 16গৰাকী মানুহ আছিলে বুলি আপোনালোকে সকলোৱে জানে। 3গৰাকী কাৰাগাৰত ৰখা হৈছে, আৰু 12গৰাকী মানুহ এতিয়াওতো জেললৈ অহা নাই, আৰু তেওঁলোকক কৰায়ত্ব কৰা নাই। তেওঁলোকক 11গৰাকী সাক্ষ্য দিবলৈ আহিলে, ৰাজ আতিথ্য দিয়া হ'ল, VIP ট্ৰিটমেণ্ট দিয়া হ'ল, তাৰপিছত তেওঁলোক ঘূৰি গ'ল। পাইলট এস্কৰ্ট দি তেওঁলোকক আনিলে, তাৰপিছত পাইলট এস্কৰ্ট দি এয়াৰপৰ্টত থৈ আহিলেগৈ, আৰু তেওঁলোক গুচি গ'ল। এতিয়া এই 12গৰাকীৰ ভিতৰত এগৰাকী ৱাজিদ আহমেদ বুলি কোৱা এগৰাকী নাহিল। তাৰ পাছত এইসকল ব্যক্তি, যিসকল ব্যক্তি সেই সময়ত মৃত্যুৰ সময়ত তাত উপস্থিত আছিল, তেওঁলোক যে জুবিনৰ মৃত্যুৰ বা হত্যাৰ অংশীদাৰ বুলি বেলেগক গণ্য কৰা হৈছে, তেওঁলোকক কেনেকৈ কৰা নহ'ব? তেওঁলোকক কিয় কৰায়ত্ব কৰা নহ'ব? এতিয়া অভিমন্যু তালুকদাৰ বুলি কোৱা যিগৰাকী অত্যন্ত ৰহস্যময় যিগৰাকী ব্যক্তি আছে, যিগৰাকী ব্যক্তি ছিংগাপুৰতো অত্যন্ত ৰহস্যময়। দিল্লীত ৰিপৰ্টাৰী যেতিয়া তেওঁ কৰিছিলে, তেতিয়াও সমগ্ৰ দিল্লীৰ ৰিপৰ্টাৰসকলৰ লগত খবৰ ল'লে, তেতিয়াও ৰহস্যময় এগৰাকী ব্যক্তি। যিগৰাকী ব্যক্তিয়ে এসময়ত আলফা বুলি কৈ চালফা বুলি কৈ থাকে, এই অভিমন্যু তালুকদাৰ বুলি কোৱা যিগৰাকী ব্যক্তি, এই ব্যক্তিগৰাকীৰ প্ৰতি মুখ্যমন্ত্ৰীৰ অহৈতুকী প্ৰীতি কিয়? মানে মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁলোক খুব মেৰিটৰিয়াছ, তেওঁলোক ল'ৰা ছোৱালী বা ষ্টুডেণ্ট গৈ তাত আছেগৈ। চোকা মেধাসম্পন্ন মানুহে অপৰাধ কৰিব নোৱাৰে, বা তেওঁলোকে জুবিনৰ মৃত্যু বা হত্যাৰ তেওঁলোক কাৰক হ'ব নোৱাৰিব, এনে কোনো কথা নাই। এতিয়া ৰাইজৰ মাজত সৰব চৰ্চা হৈছে যে এইগৰাকী অভিমন্যু তালুকদাৰৰ লগত মুখ্যমন্ত্ৰীৰ, ৰাইজৰ মাজত অভিযোগ আহিছে মুখ্যমন্ত্ৰীৰ কিবা ব্যৱসায়িক সম্পৰ্ক আছে। এতিয়া আমি মুখ্যমন্ত্ৰীকে প্ৰশ্ন কৰিব খুজিছোঁ যে জনগণৰ যিটো প্ৰশ্ন যে আপোনাৰ লগত অভিমন্যু বা আপোনাৰ পৰিয়ালৰ লগত অভিমন্যু তালুকদাৰৰ কি ব্যৱসায়িক সম্পৰ্ক আছে, আপুনি ৰাজহুৱা কৰিব লাগে। কিবা ব্যৱসায়িক সম্পৰ্ক আছে নেকি জনাব লাগে, আৰু তাৰ ৰাজহুৱা কৰিব লাগে। বিভিন্ন ধৰণৰ কথা বতৰা মানুহৰ লগত চাৰিওফালে চৰ্চা চলি আছে। অভিমন্যু তালুকদাৰ, ৰঞ্জিত বৰঠাকুৰ, ছিংগাপুৰ, ছেমিকণ্ডাক্টৰৰ গ্ল'বেল পাৰ্টনাৰ যিটো হংকঙৰ কোম্পানী, য'ত ছিংগাপুৰৰ হেডকোৱাৰ্টাৰ আছে, ছিংগাপুৰৰ হেডকোৱাৰ্টাৰ থকা সেই ছেমিকণ্ডাক্টৰ উৎপাদন কৰা সেই কোম্পানীটোৰ লগত MOU চহী কৰিবলৈ যাওঁতে মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে ৰঞ্জিত বৰঠাকুৰো গৈছিল। বালিপাৰা ফাউণ্ডেশ্যন, ৰাজস্থান ৰয়েলছৰ তেওঁ চেয়াৰমেন, এই গোটেই কথা বতৰাবোৰৰ যিটো এটা ক'ব নোৱাৰা অদৃশ্য যিটো সম্পৰ্ক,
সেই সম্পৰ্ক অসমৰ ৰাইজে জানিব খুজিছে আলোচনাৰ বিষয় আমি শুনিছোঁ ৰাইজৰ আলোচনা এইটো আলোচনালৈ চৰ্চালৈ আহিব লাগে মুখ্যমন্ত্ৰী উত্তৰ দিব লাগে মই কৈহে দিছোঁ আগতেও কৈ দিছিলোঁ এবাৰ কৈ দিওঁতে তেওঁলোকে বেলেগ ধৰণে কাউণ্ট এইবোৰ আপোনালোকৰ ইনভেষ্টিগেটিভ জাৰ্নেলিজিমৰ দায়িত্ব আছে মই নামবোৰহে কৈ গ'লোঁ অভিমন্যু তালুকদাৰৰ প্ৰতি মুখ্যমন্ত্ৰীৰ অহৈতুকী প্ৰীতি কিয় এই প্ৰীতি আমি অসমৰ ৰাইজে জানিব খুজিছোঁ জনাৰ প্ৰয়োজনীয়তা আছে আৰু এটা প্ৰশ্ন ৰাইজে বাৰে বাৰে কৰি আহিছিলে যে মুখ্যমন্ত্ৰীৰ পত্নীৰ যিটো গোল্ডেন থ্ৰেড নামৰ যিটো এই মানে হেণ্ডলুমৰ যিটো কোম্পানী এইটোৰ লগত শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালী এইবোৰৰ কি সম্পৰ্ক আছে নে নাই আমি জানিব খুজিছোঁ যদি আছে কওক আছে বুলি যদি নাই নাই বুলি কওক শ্যামকানু মহন্তৰ পৰিয়ালৰ লগত কি সম্পৰ্ক আছে ৰাইজে সকলোৱে জানে দেখিছে বুজিছে এতিয়া মানুহৰ মনত এও সন্দেহ আহিছে যে ইমান নিকট সম্পৰ্ক লগ পোৱাৰ পাছতো মুখ্যমন্ত্ৰী কিয় নধৰিলে কিয় আমাৰ প্ৰশ্ন সন্দীপন গাৰ্গৰ পিঠিত চপৰীয়া মুখ্যমন্ত্ৰীয়ে কি কথা পাতিছিলে ৰাজহুৱা কৰিব লাগে শেখৰ আৰু অমৃতপ্ৰভা গুৱাহাটীত 15 দিন মুকলি আকাশৰ তলত নিৰ্বিঘ্নে ঘূৰি ফুৰিবলৈ কিয় দিলে নে তেওঁলোকক সাক্ষ্য প্ৰমাণ বক্তব্য সলনি কৰাৰ সুযোগ প্ৰদান কৰিলে নেকি অভিযুক্তসকলৰ তথ্য প্ৰমাণ লুকুৱাৰ এই সুযোগ কিবা কাৰণত দিয়া হ'ল নেকি এইবোৰ কথা আমি জানিব খুজিছোঁ এতিয়া আমি বহু সময়ত আমি দাবী কৰি আছিলোঁ যে গোটেই বিষয়টোৰ লগত আন্তঃৰাষ্ট্ৰীয় বিষয় জড়িত হৈ আছে সেইকাৰণে CBI তদন্ত ন্যায়ালয়ৰ তদাৰকত হ'ব লাগে সেই কাম নকৰিলে এইটো দাবী আমি আজিও ৰাখিছোঁ এতিয়া আৰু এটা মৌলিক বিষয় এই বিষয়টো আমি প্ৰশ্ন উত্থাপন কৰিছোঁ এই বিষয়টো হ'ল আপোনালোকে সকলোৱে জানে যে গোটেই ন্যায় প্ৰক্ৰিয়াটোৰ লগত অভিযোগনামাখন শক্তিশালী ৰূপত দিব লাগিব যিটো ভাৰতবৰ্ষৰ যিটো ন্যায় ব্যৱস্থা এই ন্যায় ব্যৱস্থাত আমাৰ যিটো তদন্তকাৰী সংস্থা SITয়ে যেতিয়া তদন্ত প্ৰক্ৰিয়া চলাই আছে ইয়াত ভাৰতীয় যিটো ন্যায় সংহিতাৰ সঠিক ধাৰা এই যিখন অভিযোগনামা তাত সংলগ্ন হ'ব লাগিব শুদ্ধ হ'ব লাগিব কঠোৰ তথ্য আৰু সাক্ষ্য দাখিল কৰি অভিযোগনামাখন গঢ়ি তুলিব লাগিব তাৰ ভিত্তিতহে ন্যায় পাব এই অভিযোগনামাখন যেতিয়াই CID বা SITয়ে তেওঁলোকে কৰিব তাত এখন পানী নহৰকা ধৰণৰ হ'ব লাগিব কঠোৰ হ'ব লাগিব শক্তিশালী হ'ব লাগিব আৰু তেতিয়াহে এই ন্যায় প্ৰক্ৰিয়াৰ পৰা আমি প্ৰকৃত এই গোটেই ব্যৱস্থাটোৰ পৰা প্ৰকৃত ন্যায় পাম কাৰণ এই অভিযোগনামাখন কামৰূপ মহানগৰৰ যিগৰাকী মুখ্য দণ্ডাধীশৰ হাততে এই অভিযোগনামাখন অৰ্পণ কৰিব গতিকে আমি সকলোৱে বিচাৰিছোঁ জনগণেও বিচাৰিছে যে এই যিখন অভিযোগনামা হ'ব এইখন পানী নহৰকা হ'ব লাগে ইয়াৰ সঠিক আৰু শুদ্ধ সাক্ষ্য হ'ব লাগে তথ্য সম্বলিত হ'ব লাগে সেইটো আমি সকলোৱে বিচাৰিছোঁ আৰু সেইখনে আমাৰ সকলোৰে এই অভিযোগনামাখনেই জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত প্ৰধান অস্ত্ৰ হ'ব এই কথা আমি সকলোৱে জানো এতিয়া বিজেপি ৰাজপথত নামিছে আমাৰ এতিয়া প্ৰশ্ন এতিয়া বিজেপিয়ে কাৰ ওচৰত ন্যায় বিচাৰিছে মুখ্যমন্ত্ৰীৰ ওচৰত ন্যায় বিচাৰিছে নে ন্যায়পালিকাৰ ওচৰত ন্যায় বিচাৰিছে ভাৰতবৰ্ষৰ যিখন ন্যায় সংহিতাৰ মতে আইনে নিজে নিজৰ বাট ল'ব ন্যায় সংহিতাই এইটো কথা কৈছে যে আইনে নিজে নিজৰ বাট ল'ব কিন্তু প্ৰকৃত দায়িত্বটো হৈ গ'ল যে অভিযোগনামাখন যিখন অভিযোগনামা দিব তাত তথ্য প্ৰমাণ শুদ্ধ হ'ব লাগিব শক্তিশালী হ'ব লাগিব পানী নহৰকা হ'ব লাগিব কোনো ধৰণৰ যাতে আঁতৰি নাযায় ইয়াৰ পৰা এই গোটেই তদন্ত প্ৰক্ৰিয়াৰ পৰা যাতে কোনো আঁতৰি নাযায় কোনো এগৰাকীও ব্যক্তি যাতে ইয়াৰ পৰা আঁতৰি নাযায় এইটো কাম কৰিব লাগিব কিন্তু বিজেপিয়ে প্ৰথম সন্দেহ প্ৰকাশ কৰিছে কাক সন্দেহ কৰিছে কাৰ পৰা ন্যায় বিচাৰিছে এতিয়া যদিহে বিজেপিয়ে ৰাজপথত নামিছে ন্যায় বিচাৰিছে তেতিয়াহ'লে তেওঁলোকে অসমৰ গৃহ বিভাগৰ ওপৰত তেওঁলোকৰ আস্থা নাই প্ৰথম দ্বিতীয় তেওঁলোকৰ পুলিচ আৰু CID বা SITৰ ওপৰত তেওঁলোকৰ কোনো ধৰণৰ আশা আৰু ভৰসা নাই কাৰণ অভিযোগনামাখন দিয়াৰ ওপৰত ভিত্তি কৰি ন্যায় প্ৰক্ৰিয়াটো চলিব ন্যায়পালিকাই গোটেই সেই অভিযোগনামাখনৰ ওপৰত ভিত্তি কৰিয়ে ন্যায় প্ৰদান কৰিব এতিয়া যদিহে তেওঁলোকৰ অসমৰ গৃহমন্ত্ৰীৰ ওপৰত বিজেপি দলৰ কৰ্মকৰ্তাসকলৰ আস্থা নাই যদিহে আৰক্ষী CID SIT মুন্না গুপ্তা এইসকলৰ ওপৰত বিজেপিৰ দলৰ নেতাৰ কৰ্মকৰ্তাসকলৰ তেওঁলোকৰ যদি বিশ্বাস নাই তেতিয়াহ'লে
তেতিয়াহ'লে গৃহমন্ত্ৰীয়ে ইয়াৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগিব। কাৰণ গৃহমন্ত্ৰীয়ে আওপকীয়াকৈ নৈতিক দায়িত্ব স্বীকাৰ কৰিছে, কৈছে যে অভিযোগনামাখন দিয়াৰ পিছদিনাখনেই তেওঁ ৰাজপথলৈ আহিব। কিন্তু ন্যায় ব্যৱস্থাত আপোনালোকে জানে যে এনেকুৱা ধৰণৰ কোনো হেঁচা বা কোনো দাবী বা কোনো ধৰণৰ এনেকুৱা ধৰণৰ কথাৰ কোনো গুৰুত্ব নাই, এইটো অপ্ৰাসংগিক কথা। নে তেওঁৰ নিয়ন্ত্ৰণত কথাবোৰ হৈ আছে। আৰু শেহতীয়াকৈ তেওঁ যিটো কথা ক'লে যে তেওঁ অভিযোগনামা দিয়াৰ লগে লগেই তেওঁ ৰাজপথলৈ তেওঁ নামিব, তাৰ মানে অভিযোগনামাখনত কিবা ডালমে কুচ কালা হে, এইটো আগতীয়াকৈ প্ৰি প্লেন স্ক্ৰিপ্টেড হ'ব, যাৰ কাৰণে তেওঁ নামিব। এতিয়া সেইকাৰণে প্ৰথমটো তেওঁৰ নিজৰ দলৰ কৰ্মকৰ্তাসকলে তেওঁক সন্দেহ কৰিছে, তেওঁৰ ওপৰত আস্থা ৰখা নাই, পুলিচ প্ৰশাসনক ৰখা নাই, তেওঁ নিজে নিজৰ ওপৰত ৰখা নাই। গতিকে নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে, কাৰণ নিজে তেওঁ স্বীকাৰ কৰিছে। এতিয়া দ্বিতীয় প্ৰশ্নটো আহিলে, তেওঁ আৰু এখন আয়োগ তেওঁ গঠন কৰিছিলে সৌমিত্ৰ শইকীয়াৰ, দিব লাগিব। তাত হোৱাৰ পাছত ৰাজহুৱা কৰিবও পাৰে, নকৰিবও পাৰে। যেনেকৈ আগতে তিৱাৰী আয়োগৰ নেলিৰ এখন তদন্ত সেইখন ৰাজহুৱা কৰা হোৱা নাছিল, এতিয়া বা মানৱেন্দ্ৰ শৰ্মাখন সেইখন আয়োগ ৰাজহুৱা কৰা নাছিল, এতিয়া এইখন যেতিয়া তেওঁলোকে দিব, এখন ৰাজহুৱা কৰিব পাৰে বা সময় ল'ব পাৰে, কাৰণ দুটা বেলেগ বেলেগ প্ৰক্ৰিয়া। এটা CID SIT চলাই আছে, সেইখন কামৰূপ মহানগৰ মুখ্য দণ্ডাধীশৰ যেতিয়া ভিউটো দৃষ্টিভংগীটো, আৰু ফাষ্ট ট্ৰেক কোৰ্ট বা কামৰূপ মহানগৰ মুখ্য দণ্ডাধীশৰ যিখন কোৰ্টৰ তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়াত যিটো ৰায় আহে, দুইটাৰ মাজত যদি বিপৰীত যদি স্থিতি আহে, তেতিয়া কি হ'ব? দুইটাৰ যদি বিপৰীত স্থিতি হয়, দুইটাৰ মাজত যদি ডিফাৰ আহে, দুইটাৰ যদি বেলেগ বেলেগ ডিফাৰেণ্ট হয়, তেতিয়া কি হ'ব? এই সম্পৰ্কটোতো কোনো কথা কোৱা নাই। আৰু সিফালে ফাষ্ট ট্ৰেক কোৰ্টে যদি সোনকালে দিয়েও, এইফালে এখন যদি আয়োগে যদি দীঘলীয়া এটা সময়সীমা ধৰি দিয়া নাই, যদি দীঘলীয়া কৰি থাকে সময় লৈ, সেই আয়োগখনৰ সুৰুঙা লৈ যিসকল অভিযুক্ত আছে, যিসকলক অভিযুক্ত কৰা হয় বা যিসকলক শাস্তি দিয়া হয়, তেওঁলোকে হাৰি যোৱাৰ সুযোগ পাবনে নাপাব? এই মৌলিক প্ৰশ্নবোৰ যিবোৰ আমাৰ মনলৈ সন্দেহ আহিছে, শংকা, এইবোৰ আপোনালোকৰ ওচৰত ব্যক্ত কৰিছোঁ, কাৰণ জনগণক জনোৱাৰ প্ৰয়োজনীয়তা আছে। ইয়াক কোনো ৰাজনীতিকৰণ কৰিব বিচৰা নাই, ৰাজনীতি নহয়, এইবোৰ ন্যায়িক কথা, এইবোৰ প্ৰয়োজনীয় কথা। এই কথা বতৰাবোৰ মই আপোনালোকৰ মাজলৈ উলিয়াই লৈ যাব খুজিছোঁ। এইবোৰ আচলতে ৰাজহুৱা কৰিব লাগে, এইবোৰ ৰাইজক জনাব লাগে। এতিয়া আহোঁ, মই যে ক'লোঁ তদন্ত প্ৰক্ৰিয়াত সুৰুঙা নাৰাখিবলৈ। এতিয়া আপোনালোকে জানে যে তাৰচেম মিত্তলৰ বিৰুদ্ধে 14 জেগামানত তেওঁক মানে কেছ দিয়া হৈছে। বহুতে কোনোবাই কৈছে যে তাৰচেম মিত্তল 14 চনৰ পৰা নাই আৰু 14 চনত সিদ্ধাৰ্থক চমজাই থৈ গৈছে। কোনে চমজাই থৈ গৈছে? সিদ্ধাৰ্থ শৰ্মাক তাৰচেম মিত্তলে চমজাই থৈ গৈছে। তাৰচেম মিত্তলৰ লগত জুবিন গাৰ্গ ডাঙৰীয়া সম্পৰ্ক মানে ব্যৱসায়িক বা ফাইনেন্সিয়েল অংক নাথাকিব পাৰে, কিন্তু যোগাযোগটো আছিলে। প্ৰথম খবৰটো আপোনালোকে সংবাদ মাধ্যমে প্ৰকাশ কৰিলে, ছিংগাপুৰত হোৱা এই ঘটনাৰ প্ৰথম খবৰটো তাৰচেম মিত্তলে গৰিমা বুক দিছিল, এই বুলি এটা নিউজ হৈছিল। তো এই কথা বতৰাবোৰ অহাৰ পাছত ৰহস্যজনকভাৱে তাৰচেম মিত্তলক আজিলৈকে তদন্তলৈ অনা নাই। কিয় এৰি দিয়া হৈছে? কি অহৈতুকী প্ৰীতি আছে মুখ্যমন্ত্ৰী? ৰাইজৰ মাজত ব্যাপক এটা চৰ্চা চলিছে যে অসমৰ এগৰাকী ব্যৱসায়ী উদ্যমী মহিলাৰ লগত, যিগৰাকী মহিলাই বোলছবিও পৰিচালনা কৰে, বোলছবিও প্ৰযোজনা কৰে, সেই মহিলাগৰাকীৰ লগত তাৰচেম মিত্তলৰ এটা সম্পৰ্ক আছে, আৰু সেইটো মুখ্যমন্ত্ৰীৰো এই মহিলাগৰাকীৰ লগত নিকট সম্পৰ্ক, ওচৰ সম্পৰ্ক আছে। গতিকেই তাৰচেম মিত্তলক অলপ আঁতৰাই ৰখা হৈছে নেকি? অসমত চলি থকা বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন যিবোৰ অনুষ্ঠান হয় অসমত, এই গোটেই প্ৰক্ৰিয়াটোৰ লগত তাৰচেম মিত্তল জড়িত, সেই উদ্যমী মহিলাগৰাকী জড়িত। তাৰ কাৰণে তাৰচেম মিত্তলক এই গোটেই তদন্ত প্ৰক্ৰিয়ালৈ মাতি অনা নাই নেকি? তাৰমানে তেওঁক কিয় এই অকমানো নমতাৰ কাৰণটো কি? এইটো আমি বুজি পোৱা নাই। কাৰণ বিভিন্ন ধৰণৰ কাৰোবাৰ মেছেজ পাইছে, তাকে মাতি আনিছে। জুবিন গাৰ্গ ডাঙৰীয়াৰ মোবাইলটোত কাৰোবালৈ মেছেজ কৰা বা কাৰোবাৰ ফটো থকা কিবা XYZ কিবা কথাতে কাৰোবাক মাতি আনিছে, মাতি আনি ঢাক ঢোল বজাই আছে। কিন্তু এই তাৰচেম মিত্তলৰ লগত জড়িত হৈ থকা সিদ্ধাৰ্থ শৰ্মা, এইসকলকতো কোনো কেতিয়াও মৰা নাই। কাৰণ আমি জানো যে আটাইতকৈ যদি শোষণ কৰিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ সৰলতা,
জুবিন গাৰ্গ ডাঙৰীয়াৰ মনৰ বিশালতাক সুযোগ লৈ যদি কোনোবাই বিশাল বেপাৰ আৰু দালালি আৰু বজাৰ যদি কৰিছে মূল খলনায়কগৰাকী তাৰ্চেন মিত্তল এটা সময়ত যে আমি আন্দোলন কৰিছিলোঁ অসমৰ পৰা তেল বাৰাউনীলৈ লৈ গৈছিলে যাৰ কাৰণে তেল শোধনাগাৰ আন্দোলন হৈছিলে যাৰ কাৰণে এটা সময়ত তেল অৱৰোধৰ আন্দোলন হৈছিলে এই তাৰ্চেন মিত্তল হৈ গ'ল বাৰাউনীৰ শোধনাগাৰটোৰ নিচিনা শোষণটো বেলেগত থাকি কৰি থাকে এই সিদ্ধাৰ্থ শৰ্মা আৰু সিদ্ধাৰ্থ টুডি নামৰ এই মানুহবোৰ হৈ গ'ল পাইপলাইনবোৰৰ নিচিনা অসমৰ পৰা পাইপলাইনৰে বাৰাউনীলৈ তেল লৈ যায় মানে শোষণটো অসমীয়া জাতিক অসমীয়া জাতিটোৰ স্বাভিমানক এনেকে মুখৰ সন্মুখত ৰাখি এতিয়া বহুতে কিবা কিবি কৈ থাকে তাৰ্চেন মিত্তলে মুম্বাইলৈ গৈ আমুক কৰিছে তামুক কৰিছে আৰে ফাউণ্ডেশ্যনটো কি হিৰো ৰেঞ্জাৰ চাইকেল লৈ আহি মানে জুবিনদাৰ ওচৰত সহায় আশীষ লৈ আশীৰ্বাদ লৈ মুম্বাইলৈ গৈ সুনিধি চৌহান কাৰোবাৰ কোনোবা অৰিজিৎ শৰ্মাৰ ইভেণ্ট মেনেজমেণ্ট কৰিছে সেইটো ডাঙৰ কথা নহয় ফাউণ্ডেশ্যন ক'ত বনিছে আধাৰ ক'ত বনিছে আধাৰ বনিছে জুবিন গাৰ্গ ডাঙৰীয়া গতিকে মই এইটো মই ফটোৱে বনাইছোঁ এইটো মানে তাৰ্চেন মিত্তল হৈ গ'ল মানে বাৰাউনী শোধনাগাৰ নিচিনা অসমক শোষণ নিষ্পেষণ কৰা এটা 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 যন্ত্ৰ আৰু এইবোৰ পাইপলাইন সিদ্ধাৰ্থ শৰ্মা আৰু সিদ্ধাৰ্থ টুডি এইবোৰ কথাও আলোচনালৈ আহিব লাগিব এৰি দিয়া নহ'ব এইবোৰ কথা কোনোবাই নিজৰ ব্যৱসায়িক স্বাৰ্থত এৰি দিব পাৰে দ্বিতীয় কথালৈ আহোঁ আচ্ছা এই অনিতা ডেকা বুলি কোৱা যিগৰাকী মানে আমাৰ অভিযুক্ত এগৰাকীৰ পত্নী তেওঁ নিৰ্বিঘ্নে চিল কৰি থকা ঘৰটোলৈ অহা যোৱা কৰিছে আছে কিন্তু আপোনালোকে জানিব যে ট্ৰেন্স MMS প্ৰাইভেট লিমিটেডৰ অন্যতম স্বত্বাধিকাৰী হৈ গ'ল অনিতা ডেকা যিগৰাকী শ্যামকানুৰ মহন্তৰ সহধৰ্মিনী আৰু তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলৰ অন্যতম উদ্যোক্তা কিন্তু তেওঁতো এবাৰো তদন্তৰ হাতলৈ অনা নাই তাৰমানে এইবোৰ ভেকু ভাওনা নেকি এই কথাই আমি ক'ব খুজিছোঁ মানে এই যে মই ক'লোঁ যে এইবোৰ তদন্ত প্ৰক্ৰিয়া অভিযোগনামাখন যদি পানী নহৰকা নহয় কঠোৰ যদি নহয় সাক্ষ্য প্ৰমাণ যদি নানে তাৰ্চেন মিত্তলক যদি নানে সিদ্ধাৰ্থ টুডিক যদি নানে তেতিয়াহ'লে কেনেকৈ হ'ব সিদ্ধাৰ্থ টুডিয়েতো ইয়াতে এয়াৰ ৰহমানক আনিছিলে আপোনালোকে সকলোৱে জানে এইবোৰ আহিব লাগিবতো তাত মানে মানে শোষণৰ যিটো ডাঙৰ যিখন জাল পেলাইছে যিখন জাল অসমত নাই এখন সমগ্ৰ দেশ আৰু ছিংগাপুৰলৈকে বিয়পি আছে গতিকে সেই জালখনৰ আমি চবেই বিচাৰি উলিয়াব লাগিব এতিয়া আমি আহোঁ যে তদন্তলৈ গ'ল বহু কথা আমি আহি পিনে মুন্না গুপ্তাই বহু কথা ক'লে কিছুমান কথা কিন্তু অহা নাই যিকেইটা কথা আমি ক'ব খুজিছোঁ SITয়ে ইয়টৰ কেপ্টেইনগৰাকীক সাক্ষ্য ল'লেনে যিসকল কৰ্মচাৰী আছিলে সেই কৰ্মচাৰীসকলৰ লগত তেওঁলোকৰ সাক্ষ্য হ'লনে নহয় ৰেস্কিউ যিটো টীম আছিলে সেই টীমটোক তেওঁলোকে পালেনে নাই পোৱা যিখন এম্বুলেন্সত লৈ অহা হৈছিলে এম্বুলেন্সৰ চালক আৰু এম্বুলেন্সত থকা মানুহসকলক তেওঁলোকৰ সাক্ষ্য ল'লেনে নাই লোৱা যিসকল চিকিৎসকে তেওঁক পোষ্টমৰ্টেম কৰিছিলে সেই চিকিৎসকসকলৰ সাক্ষ্য ল'লে নাই লোৱা আৰু পোষ্টমৰ্টেম ৰিপৰ্টৰ কাগজ পাতি তেওঁলোকে আনিলে নাই অনা তাত যিটো ঠাইতে পোৱা যিহেতু প্লেচ অফ অকাৰেঞ্চ তাত সেই তথ্য পাতি আনিলে নাই ইয়টত বুকিং কৰা টিকেট বা কাৰ্ড এইবোৰ তেওঁলোকে আনিলে নাই বা যিয়ে হওক আজিকালি অনলাইন বুকিং হয় যিয়ে হয় সেইটো সময়ত কোনে কৰিছিলে এইটোতো আমাক জনোৱা নাই জনোৱাৰ কাৰণেহে মই আনিছোঁ এইবোৰ আমাৰ দায়িত্ব নহয় আমি খালি আমাৰ মনলৈ অহা প্ৰশ্ন আৰু এনেও আমি কৈছিলোঁ লেটাৰ ৰেগুটৰী দিয়া নাই প্ৰিভিয়াছ চেংচন ল'ব লাগে বহু কথা নোৱাৰিব গতিকে ইয়ট বুকিং কৰা কাৰ্ড বা টিকেট সাঁতোৰাৰ নিয়ম সম্বলিত এখন কাৰ্ড থাকে জুবিন দাই লাইফ জেকেট নিপিন্ধাকৈ কোনে অনুমতি দিলে অনুমতি দিয়াটো আমি জানিব লাগিব লগে লগে এই যে ফ্ৰী ডাইভিং কৰাৰ সময়ত অনুমতি ফ্ৰী ডাইভিং কৰিবলৈ অনুমতি লোৱা ইয়টত এখন বাধ্যতামূলক প্ৰপত্ৰ পূৰণ কৰিব লাগে য'ত নিশ্চিতভাৱে জুবিন দা বা তাত থকা 16গৰাকী মানুহৰ কাৰোবাৰ স্বাক্ষৰ থাকিব সেইখন সংগ্ৰহ কৰিলে নাই এইবোৰ কথা আমি জানিব লাগিব এনে চালে বেৰে কোবাই আৰু মানুহক আমাক জনগণক টুপি পিলাই থাকিব আবেগ আমি বিচৰা কথাটো নক'ব নিবিচৰা কথাবোৰ কৈ থাকিব জনগণক এইটো হ'ব নোৱাৰে ৰাইজে ন্যায় বিচৰা প্ৰক্ৰিয়াটোত মৌলিক কথাবোৰ কওক আমি মৌলিক প্ৰশ্ন এইবোৰ প্ৰশ্ন উত্থাপন কৰিছোঁ এইবোৰ প্ৰশ্নৰ উত্তৰ লাগিব আমাক আৰু চালে বেৰে কোবোৱা কথা বা বিভিন্ন ধৰণৰ বিভ্ৰান্তি চৰিত্ৰ হননৰ কথা কৈ এতিয়া মদ খোৱাৰ কথা কৈ আমি সেইদিনাখন শ্লোগান ৰাজনৈতিক শ্লোগান কোনে দিছে তেওঁলোকে সৃষ্টি কৰা খিলঞ্জীয়া ABMCৰ সেইকেইজন মানুহ আজিলৈকে কৰায়ত্ব কৰিলে নেকি আপোনালোকে প্ৰশ্ন কৰকচোন কিয় কৰায়ত্ব কৰা নাই নাম দিলোঁ ফটো দিলোঁ ভিডিঅ' দিলোঁ সেইবোৰৰ মিটিঙত বিশ্বজিৎ ফুকনে গৈছিলে তেওঁ মুখ্য অতিথি আছিলে তেওঁ উপস্থিত থকা সময়ত ABMC জন্ম হৈছে খিলঞ্জীয়া ABMC
এইবোৰতো কোন জড়িত জানিবলৈ বাকী নাই। আৰু যদি মদ খাই কোনোবা গৈছে তাৰ দায়িত্ব আপোনালোকৰ আছে, আপোনালোকৰ পুলিচ আছে, প্ৰশাসন আছে, ফুক মাৰি থাকে ৰাস্তাই ঘাটে, তাতো আপোনালোকে ফুক মৰক, যাবলৈ নিদিব। কিন্তু মনত ৰাখিব, জনজাতীয় ৰাইজৰ পবিত্ৰ এই ভূমিত, এই পবিত্ৰ মানে যি থলী আছে, সেই থলীত জনজাতীয় যিটো মদ দিয়াৰ এটা পৰম্পৰা আছে। এইটো আপোনালোকে সেইবোৰ আকৌ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যিটো সংস্কৃতি তাক অপমান নকৰিব। মই নিজে আহোম, আমাৰো আমি বহাগৰ বিহুত গৈ প্ৰথম বহাগ বা গৰু বিহুৰ দিনাখন মৰিশালীলৈ গৈ মৈদামলৈ গৈ আমি সাঁজ দিয়াৰ আমাৰ নিয়ম আছে। গতিকে এইবোৰত আকৌ ভেঙুচালি নকৰিব। খিলঞ্জীয়া জনগণক অপমান কৰা কথা মুখ্যমন্ত্ৰীয়ে নক'ব, সকীয়াই দিব কৈছোঁ। আমাৰ পৰম্পৰা আৰু ঐতিহ্যক এনেকৈ আঙুলি ভেঙুচালি নকৰিব। এয়া আমাৰ ঐতিহ্য পৰম্পৰা। প্ৰতিগৰাকী খিলঞ্জীয়া জনজাতীয় মানুহৰ এই পৰম্পৰা ঐতিহ্য আছে। মই নিজে যাওঁ, মোৰ মা জীয়াই থাকোঁতে মাৰ লগত মই নিজে গৈ বহাগ বিহু, গতিকে বহাগ বিহুৰ প্ৰথম দিনটোত এক বহাগ বা গৰু বিহুৰ দিনা এই কামটো কৰোঁ। গতিকে এই পৰম্পৰাক মই দেখি আছোঁ, চাই আছোঁ। মুখ্যমন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়া জনগণৰ সংস্কৃতিক এই যিটো অপমান কৰিছে, আমি যদি আপোনালোকে বিগত সময়ছোৱাত মদৰ দোকান কিমান ডাঙৰ, কিমান বেছি কৰিলে, কিমান কৰ তালিকাখন কিমান ৰাজহ লয়, এই তালিকা দেখুৱালে আপোনালোকে নিজে লাজত থাকিব নোৱাৰিব। গতিকে আমি ক'ব খোজোঁ যে এটা পানী নহৰকা ধৰণৰ শপতনামা ভাৰতীয় ন্যায় সংহিতা মতে অভিযোগনামা প্ৰস্তুত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিটো কাম কৰাৰ বিফলতা মুখ্যমন্ত্ৰীয়ে পাকে প্ৰকাৰে স্বীকাৰ কৰিছে। নৈতিকভাৱে স্বীকাৰ কৰাৰ কাৰণে তেওঁ পদত্যাগ কৰিব লাগে। বিজেপি দলে প্ৰথমে তেওঁলোকে ক'ব লাগে যে তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা নাই, গৃহ বিভাগৰ ওপৰত আস্থা নাই, পুলিচ প্ৰশাসনৰ ওপৰত আস্থা নাই। কাৰণ অভিযোগনামাখন মানে মুখ্য দণ্ডাধীশৰ আগত দিয়াৰ পাছতহে ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। এইখন কোনে প্ৰস্তুত কৰিব? মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ যোনে SIT বনাই দিছে, CID বনাই দিছে, তেওঁলোকৰ ওপৰত ভিত্তি কৰিয়েই ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। মৃগাংক হাজৰিকাক মতা নাই। যিমান গৈছিলে তালৈ যোৱা যিমান মানুহ, আৰে জানিবতো লাগিব। তাৰমানে কি, কাৰোবাৰ লগত ভাল কাৰণে খেনুক দেখি ৰন্ধা বহা, খেনুক দেখি দুৱাৰ মৰা, যিমান গৈছিলে তাক যোন সেই অনুষ্ঠানলৈ গৈছে চবকে মাতিব লাগিব। যোনে স্পনচৰশ্বিপ কৰিছে মিনিষ্ট্ৰী হ'লে তেওঁলোককো মাতিব লাগিব। এইটো ক'ত MOU চহী হৈছিলে নৰ্থ ইষ্ট ফেষ্টিভেল পতাটো, এইটো ৰাইজক জনাব লাগে। নৰ্থ ইষ্ট ফেষ্টিভেল পাতিম বুলি ক'ত MOU চহী হৈছিলে মুখ্যমন্ত্ৰীয়ে জনাব লাগে। চহী হোৱাৰ পাছত কোনে স্পনচৰশ্বিপ কৰিছে, গভৰ্ণমেণ্ট এজেঞ্চি কোন কোন আছে, এইটো জনাব। কাৰণ অতদিনে দীঘলীয়া সময় নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালীৰ নামত দীঘলীয়াকৈ স্পনচৰশ্বিপ কৰি আছিলে। হয় ৰাজ্য চৰকাৰে কৰিছে, নহয় উত্তৰ পূৰ্বাঞ্চলৰ চৰকাৰসমূহে কৰিছে, নহয় অৰুণাচলে কৰিছে, নহয় বস্ত্ৰ মন্ত্ৰণালয়ে কৰিছে, নহয় বহি পৰিক্ৰমা মন্ত্ৰণালয়ে কৰিছে, নহয় ডোনাৰে কৰিছে। সেইবোৰতো যি কনচাৰ্ণ মিনিষ্ট্ৰীৰ লগত জড়িত হৈ থকা বিষয়া, তেওঁলোকক তদন্তৰ আঁতৰলৈ